নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ খবৰ পোহৰলৈ আহিছে কিয়নো সমগ্ৰ অসমত এতিয়া কৰোণাৰ কাল উদ্ধাৰণ কৰাৰ লগতে অসমত আৰম্ভ হৈছে কৰোণাৰ সন্ত্ৰাস মাত্ৰ 24 ঘণ্টাত সকলো ৰেকৰ্ড ভংগ কৰি নতুনকৈ 4,489গৰাকী লোক আক্ৰান্ত হৈছে আৰু মাত্ৰ 24 ঘণ্টাত আজি অসমত 29গৰাকী লোকৰ মৃত্যু হৈছে আৰু ৰাজ্যখনত কোভিড-19ৰ পৰিস্থিতি ক্ৰমে অধিক অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে সোমবাৰে অসমত কোভিড-19ৰ আক্ৰান্ত হৈ 29জন লোকৰ ঘটিছে মৃত্যু বিগত 24 ঘণ্টাত ৰাজ্যখনৰ 11খন জিলাত কোভিড-19ৰ মৃত্যুৰ খবৰ ইতিমধ্যে আহিছে আৰু ইয়াত কৈছে কোভিড-19ৰ মৃত্যুৰ খবৰ অহা জিলাসমূহ হৈছে কামৰূপ মহানগৰ ডিব্ৰুগড় ওদালগুৰি বঙাইগাঁও কাছাৰ নলবাৰী কামৰূপ কৰিমগঞ্জ শোণিতপুৰ তিনিচুকীয়া আৰু গোৱালপাৰা ৰাজ্যখনত কোভিড-19ৰ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা মুঠ 1,389 জনলৈ ইতিমধ্যে বৃদ্ধি পাইছে আৰু ইয়াত কৈছে তদুপৰি ৰাজ্যখনৰ সোমবাৰে 4,000তকৈ অধিক লোক আক্ৰান্ত হৈছে পজিটিভিটি হাৰ চিনাক্ত কৰা হৈছে সোমবাৰে মুঠতে 4,489গৰাকী কোভিড-19ৰ পজিটিভ দেখা গৈছে গুৱাহাটী মহানগৰীকে ইয়াৰে আশা আছে 0.5% কিয়নো 1,645জন লোক পজিটিভ হাৰ ধৰা পৰিছে ইতিমধ্যে গুৱাহাটীত মাত্ৰ 24 ঘণ্টাত অধিক কোভিড-19ৰ পজিটিভ চিনাক্ত হোৱাৰ আন জিলাকেইখন হৈছে ডিব্ৰুগড় কামৰূপ আৰু নগাঁও আৰু নলবাৰী জিলাত আৰু ৰাজ্যখনত বৰ্তমান সক্ৰিয় কোভিড-19ৰ পজিটিভ হৈছে 26,000 আৰু অতিক্ৰম কৰিছে কিয়নো বৰ্তমান অসমত সক্ৰিয় ৰোগী এতিয়া 26,000 ঘৰ অতিক্ৰম কৰিছে ৰাজ্যখনত মুঠ সক্ৰিয় কোভিড-19ৰ পজিটিভ হাৰ সংখ্যা হৈছে 26,477 জনলৈ বৃদ্ধি পাইছে আৰু অতি ভয়ংকৰ কথাটো হৈছে সোমবাৰে ৰাজ্যখনত কোভিড-19ৰ পজিটিভ হাৰ 8.2%লৈ ইতিমধ্যে বৃদ্ধি পাইছে আৰু তাৰপিছতে এতিয়া চুপ্ৰিম কোৰ্টে এক বৃহৎ নিৰ্দেশ জাৰি কৰিছে আমি ভিডিঅ'টোৰ মাধ্যমেৰে সন্ধিয়াৰ পাছতে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈ আছে অসমৰ সকলো ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক বৃহৎ খবৰ কিয়নো ইয়াত কৈছে যে কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি হাইস্কুল শিক্ষাটো আৰু হাই মাদ্ৰাছা পৰীক্ষা ইতিমধ্যে স্থগিত বাতিল কৰিছে তাৰ লগতে বহুতো অফলাইন পৰীক্ষা ইতিমধ্যে বাতিল কৰিছে আৰু ইয়াত প্ৰথমতে কৈছে যে ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা ইতিমধ্যে স্থগিত কৰিছে কোভিডৰ পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত সেৱাৰ পৰিস্থিতি উন্নত হ'লে পুনৰ হ'ব পৰীক্ষা সংবাদ মাধ্যমৰ আগত জনালে সেৱাৰ কৰ্তৃপক্ষে কিন্তু অসমত পৰিস্থিতি উন্নত হোৱাৰ কোনো কথা আহি নপৰে কিয়নো অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছে 11 মেত অনুষ্ঠিত হোৱা কথা আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা সেয়ে তাৰ লগতে ইয়াত কৈছে যে সকলো অফলাইন পৰীক্ষা ইতিমধ্যে স্থগিত ৰখাৰ নিৰ্দেশ দিয়া হৈছে শিক্ষা মন্ত্ৰালয় আৰু কেন্দ্ৰীয় অৰ্থ সাহায্যৰে পৰিচালিত উচ্চ শিক্ষা প্ৰতিষ্ঠানলৈ ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ অসমৰ সকলো অফলাইন পৰীক্ষা বন্ধ কৰাৰ ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে কিন্তু সকলো অফলাইন পৰীক্ষা ইতিমধ্যে স্থগিত ৰখাৰ পৰামৰ্শ শিক্ষা মন্ত্ৰালয় আৰু কেন্দ্ৰীয় অৰ্থ সাহায্যৰে পৰিচালিত উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ এই নিৰ্দেশনা জাৰি কৰিছে আৰু কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান অফলাইন পৰীক্ষা স্থগিত ৰখাৰ নিৰ্দেশ কিয়নো কোভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো অফলাইন পৰীক্ষা ইতিমধ্যে বাতিল কৰিছে ইতিমধ্যে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা ইতিমধ্যে নিৰ্দেশ জাৰি কৰা হৈছে আৰু তাৰ লগতে কৈছে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ সচিব অমিত খাৰে পত্ৰ প্ৰদান কৰিছিল তাৰ লগতে আন এটা খবৰ হৈছে যে বহুতো বিশ্ববিদ্যালয় কোভিডৰ বাবে পিছুৱাই দিয়া হৈছে ইতিমধ্যে সন্ধিয়াৰ পাছতে এই মুহূৰ্তত অতি ভয়ংকৰ এটা বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো সমগ্ৰ অসম এতিয়া কাল উদ্ধাৰণ কৰিছে প্ৰকৃতিয়ে তাৰ লগতে এক ভয়ংকৰ খবৰ মুকলি আহিছে কিয়নো কেন্দ্ৰীয় বতৰ বিজ্ঞান ফালৰ পৰা হাই এলাৰ্ট জাৰি কৰিছে আৰু ইতিমধ্যে আহিছেও আৰু কোভিড ধুমুহা বৰষুণৰ ভূমিকম্পৰ পাছত এইবাৰ এক বৃহৎ প্ৰকৃতি কাল উদ্ধাৰণ কৰিছে যে এইটো হৈছে ডাৱৰ বিস্ফোৰণ আৰু ৰুষ্ট প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰিছে সমগ্ৰ দেশতেই আৰু এক বৃহৎ খবৰ মুকলি হৈছে কোভিড ধুমুহা বৰষুণৰ ভূমিকম্পৰ পাছত এইবাৰ আহিছে ডাৱৰ বিস্ফোৰণ কিয়নো ৰুষ্ট প্ৰকৃতিয়ে এতিয়া কাল ৰূপ ধাৰণ কৰিছে সমগ্ৰ ভাৰতবৰ্ষত আৰু ইয়াত কৈছে ভাৰতত ডাৱৰ বিস্ফোৰণ ঘটি ইতিমধ্যে ভয়ংকৰ পৰিৱেশ উত্তৰাখণ্ডৰ লগতে বিভিন্ন ৰাজ্যত আৰু ডাৱৰ বিস্ফোৰণৰ ফলত উফন্দি উঠিছে সমগ্ৰ হ্ৰদ নদীৰ জলাশয় পানীসমূহ কিন্তু এক নতুন পৰিঘটনা পোহৰলৈ আহিছে নতুন প্ৰকৃতি কালৰূপ ডাৱৰ বিস্ফোৰণ ঘটিছে আৰু তাৰ ফলত সকলো নদ নদী ইতিমধ্যে উফন্দি উঠিছে আৰু জলাশয় পানী ইতিমধ্যে উফন্দি উঠিছে আৰু এই পানী উফন্দি বহু লোকৰ ঘৰত সোমোৱা হাহাকাৰ ইতিমধ্যে বানপানী হৈছে মানুহ ভয়ংকৰ ৰূপত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তাতোতকৈ অতি ভয়ংকৰ কথাটো হৈছে যে মাটি মিহলি হৈ পানীয়ে বহু ঘৰ পুতি পেলাইছে ইতিমধ্যে খবৰ আহি পৰিছে কিন্তু ডাৱৰ যি বিস্ফোৰণ ঘটিছে বালি মাটি পানী সকলো মিহলি হৈ এতিয়া ঘৰসমূহ পুতি পেলাবলৈ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজটো মুকলি হৈছে আজিৰ দিনটোৰ কিয়নো সমগ্ৰ দেশতে এতিয়া কৰোণা ভাইৰাছৰ লগতে অসমত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছে তাৰপিছতে নতুন চৰকাৰ গঠন কৰিছে কিয়নো কৈছে অসমত পুনৰ লকডাউন সিদ্ধান্ত আৰু হ'ব পাৰে পুনৰ লকডাউন এই দুদিনতেই কিয়নো লকডাউন বিবেচনা কৰিবলৈ এতিয়া কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে চুপ্ৰিম কোৰ্টে তাৰ লগতে কৈছে লকডাউনৰ বিবেচনা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে
আৰু লগতে প্ৰাণঘাতী সংক্ৰমণ ৰোধৰ বাবে লকডাউনৰ বিষয়টো বিবেচনা কৰিব পাৰি লাগে বুলি ইতিমধ্যে উচ্চ ন্যায়ালয়ে জাৰি কৰিছে আৰু কোভিডৰ দ্বিতীয় ঢৌ সংক্ৰমণ ৰোধ কৰিবলৈ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে কিয়নো অসমত লগতে সমগ্ৰ ভাৰতবৰ্ষত এতিয়া লকডাউনৰ বাহিৰে বেলেগ বিকল্প নাই কিয়নো সমগ্ৰ দেশতে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছে তাৰ লগতে লকডাউন নিদিলে এতিয়া কোনো কাৰণতে কৰোণা ৰোধাৰ কোনো প্ৰশ্ন নুঠে বুলি ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ে জাৰি কৰিছে তাৰ লগতে গণসমাৱেশ অধিক সংক্ৰমণৰ আশংকাৰ কথা অনুষ্ঠিত অনুষ্ঠান নিষিদ্ধ কৰাৰ পৰামৰ্শ দিছে কিন্তু অৱশ্যে লকডাউনৰ সমান্তৰালভাৱে সমস্যাৰ বিষয়ে দৃষ্টি ৰাখিবলৈ ইতিমধ্যে তাৰো পৰামৰ্শ দিয়া হৈছে আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে লকডাউন ঘোষণা কৰিলে যাতে সাধাৰণ লোকৰ অসুবিধা নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ পৰামৰ্শ দিছে সুপ্ৰিম কোৰ্টে কিন্তু সমগ্ৰ ৰাজ্যত এতিয়া লকডাউনৰ ঘোষণা কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু এই লকডাউন দিয়াৰ পিছত যাতে সকলো সাধাৰণ লোকৰ কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ ৰাজ্য চৰকাৰসমূহক ইতিমধ্যে নিৰ্দেশো জাৰি কৰিছে তাৰ লগতে কিন্তু কোভিড পৰিস্থিতিৰ সংক্ৰমণ ৰোধ কৰিবলৈ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ ইতিমধ্যে পাছত এই মুহূৰ্তত আনহাতে ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো অসমত বিজেপিয়ে লাভ কৰিছিল চৰকাৰ গঠন কৰা সংখ্যাগৰিষ্ঠতা মেজিক নাম্বাৰ তাৰপিছত এতিয়া নতুন চৰকাৰ কেতিয়া শপত গ্ৰহণ ল'ব হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট মন্তব্য জনালে কিন্তু সকলো দায়িত্ব লৈছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ ফলাফলত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতে এতিয়া অসমৰ নতুন চৰকাৰ গঠনক লৈ চৰ্চা মুখ্যমন্ত্ৰী কোন হ'বলৈ সেই প্ৰসংগ এতিয়া অসমৰ শীৰ্ষ চৰ্চাত আছে কিন্তু কিমান দিনৰ ভিতৰত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব এই সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয়নো কৈছে আজি সংবাদ মাধ্যমৰ আগতে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে দিল্লীকে সকলো নিৰ্ণয় কৰিব কেতিয়া শপত গ্ৰহণ হ'ব সেয়া দিল্লীতে নিৰ্ণয় হ'ব হয়তো পৰ্যবেক্ষণ কৰিবলৈ সমিতিৰ শীৰ্ষ নেতৃত্ব আহিব পাৰে গুৱাহাটীলৈ এই দুদিনতে সকলো সিদ্ধান্ত হ'ব অসমত কিন্তু ইফালে মুখ্যমন্ত্ৰী কোন হ'ব এই প্ৰসংগক লৈ মন্তব্য কৰিছে বিশ্বজিৎ দৈমাৰীও কিয়নো দৈমাৰীয়ে কৈছে যে মুখ্যমন্ত্ৰী কেন্দ্ৰিক কোনো আলোচনা হোৱা নাই কিন্তু মুখ্যমন্ত্ৰী চৰ্চাত কেৱল সংবাদ মাধ্যমত আছে বিজেপি মুখ্যমন্ত্ৰী থকা চৰকাৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰীৰ কথা বিজেপি নেতৃত্বই আদৰ্শত নপৰে কিন্তু সেয়ে কোনো আলোচনা হোৱা নাই শীঘ্ৰেই এই হ'ব শপত গ্ৰহণ কিন্তু এতিয়ালৈ নিশ্চিত হোৱা নাই কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী আজিৰ পৰা পাছতো এই মুহূৰ্তত আনহাতে ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কৈছে ৰিপুণ বৰাৰ পদত্যাগ পত্ৰ যোৱাকালি প্ৰেৰণ কৰিছে হাইকমাণ্ডলৈ কিন্তু তাৰ লগতে কৈছে ৰিপুণ বৰাৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিয়ে অধ্যক্ষ হিচাপে কাম কৰাৰ নিৰ্দেশ জিতেন্দ্ৰ সিঙৰ আৰু তাৰ লগতে কৈছে ৰিপুণ বৰাৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিয়ে অধ্যক্ষ হিচাপে কাম কৰাৰ ইতিমধ্যে নিৰ্দেশ দিছে জিতেন্দ্ৰ সিঙৰ আৰু নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই পৰাজয় বৰণ কৰাত অসম প্ৰদেশ কংগ্ৰেছৰ কমিটি তথা সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল ৰিপুণ বৰাই আৰু পিছে আজি অসম প্ৰদেশৰ কংগ্ৰেছৰ এক সংবাদমেল আয়োজন কৰি এইবাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ কাৰণ সদৰি কৰাৰ লগতে ৰিপুণ বৰাতেই দলটোৰ সভাপতি পদত থকাৰ আহ্বান জনাইছে কিন্তু পৰাজয় কাৰণ হিচাপে সংবাদমেল সদৰি কৰিছে যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বাবে বহুকেইটা ভোটত ভাগ হ'ল আৰু কেইটা দলৰে প্ৰধান উদ্দেশ্য আছিল বিজেপি পৰাজয় হিচাপে লোৱাত ৰাইজৰ কিছু দুমোজাত পৰাক লৈ ভোট দিব লগা হৈছিল আৰু সেই ভোট বিভাজন সৃষ্টি হৈছিল আৰু তাৰপিছত 10খনতকৈ অধিক আসন নতুনকৈ গঠিত হোৱা দল দুটাৰ বাবে হেৰুৱাব লগা হৈছে কংগ্ৰেছৰ যাৰ বাবে ইতিমধ্যে পৰাজয় গ্ৰহণ কৰিছে আজি জিতেন্দ্ৰ সিঙৰ উপস্থিতিত হোটেল গেটৱেত আৰু গেণ্ডত অনুষ্ঠিত হয় এক সভাত কংগ্ৰেছৰ নিৰ্বাচিত বিধায়ক আৰু সকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে আৰু বিৰোধী দলৰ প্ৰতি নিৰ্বাচিত কৰাৰ সম্ভাৱনা এই সম্ভৱ কিয়নো ইয়াত কৈছে উপত্যকা আৰু বিৰোধী দলৰ প্ৰতি বিচাৰিব কংগ্ৰেছৰ বৰাক উপত্যকাৰ একাংশ বিধায়কে